শ্ৰীযুত অখিল গগৈ নহয়, শ্ৰী অখিলউদ্দিন আহমেদ আলী মই একদম আপোনাক উপাধি দিছোঁ। গৌৰৱ গগৈ এতিয়া অকল মিয়া মুছলমানৰ ভোট লাগে একেতক। শ্ৰীযুত অখিল গগৈ নহয়, শ্ৰী অখিলউদ্দিন আহমেদ আলী মই একদম আপোনাক উপাধি দিছোঁ। কাৰণ একেতৰ কৰ্মৰাজিবিলাকে তেনেকুৱা। একেলোকে মিয়া অবৈধ বাংলাদেশী এইবিলাকত গৈ একেলগে কাম কৰিব লাগে, একেলগে কেইটামান ভোট পাব লাগে। আজমলৰ একেলগে গোটেই টিমটোৱে একেলগে কাম কৰি থকা নাই জানো? গতিকে গৌৰৱ গগৈ এতিয়া অকল মিয়া মুছলমানৰ ভোট লাগে একেতক। কেনেধৰণে তৈলমৰ্দন কৰি এওঁলোকৰ গোটেই ৰাজনৈতিক 26ৰ বাতাবৰণ পাৰ কৰিব লাগে তাতে ব্যস্ত আছে। গতিকে আজিৰ প্ৰেক্ষাপটটোত গৌৰৱ গগৈ এজন ফেক্টৰ লিডাৰ নহয়। আজিৰ তাৰিখত খিলঞ্জীয়া ৰাইজৰ কাৰণে একেটা একদম ফেক্টৰ লিডাৰেই নহয়। অখিল গগৈ ডাঙৰীয়া আপোনাৰ যিটো কৰ্মৰাজি, এই কৰ্মৰাজিক উপাধি আকৌ পুনৰ দিছোঁ মই। শ্ৰীযুত অখিল গগৈ নহয়, শ্ৰী অখিলউদ্দিন আহমেদ আলী মই একদম আপোনাক উপাধি দিছোঁ। কাৰণ একেতৰ কৰ্মৰাজিবিলাকে তেনেকুৱা। একেলগে মিয়া অবৈধ বাংলাদেশী এইবিলাকত গৈ একেলগে কাম কৰিব লাগে, একেলগে কেইটামান ভোট পাব লাগে। আজমলৰ একেলগে গোটেই টিমটোৱে একেলগে কাম কৰি থকা নাই জানো? গতিকে গৌৰৱ গগৈ এতিয়া অকল মিয়া মুছলমানৰ ভোট লাগে একেতক। কেনেধৰণে তৈলমৰ্দন কৰি এওঁলোকৰ গোটেই ৰাজনৈতিক 26ৰ বাতাবৰণ পাৰ কৰিব লাগে তাতে ব্যস্ত আছে। গতিকে আজিৰ প্ৰেক্ষাপটটোত গৌৰৱ গগৈ এজন ফেক্টৰ লিডাৰ নহয় আজিৰ তাৰিখত।